हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल ABM इडुकेयार जिके এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ আসাম টেট 2021 ইংলিছ পেডাগগীৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো MCQ লৈ আগবাঢ়ো যেহেতু আগৰ ভিডিঅ'সমূহত কোৱেশ্চন নম্বৰ 150 লৈকে আলোচনা কৰিছোঁ যিসকল বন্ধুৱে সেই ভিডিঅ'সমূহ চোৱা নাই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে তালৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 151 পৰা হোৱাট ইজ দ্য ষ্টেটাছ অফ ইংলিছ ইন ইণ্ডিয়া ভাৰতবৰ্ষত ইংৰাজী ভাষাৰ ষ্টেটাছটো কি হয় অপশ্যন এ দ্য অফিচিয়েল লেংগুৱেজ অপশ্যন বি দ্য ৰিজনেল লেংগুৱেজ অপশ্যন চি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ অপশ্যন ডি নেটিভ লেংগুৱেজ ৰাইট এনচাৰ ইজ অপশ্যন চি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ এছ'চিয়েট অফিচিয়েল লেংগুৱেজটো সংবিধানৰ 343 আৰ্টিকলৰ আণ্ডাৰত আহিছিল আৰু এইটো এটা এক্টৰ জৰিয়তে আহিছিল এক্টটো হ'ল অফিচিয়েল লেংগুৱেজ এক্ট এইটো আহিছিল 1963 অফিচিয়েল লেংগুৱেজ এক্ট এই এক্টৰ জৰিয়তে ইংলিছক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছে আৰু এই এক্টৰ জৰিয়তেও কি কৰা হৈছিল হিন্দীক অফিচিয়েল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে তাৰ উপৰিও আমি চাওঁ NCF যেটো আছিল আমাৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক এই NCFৰ যদি আমি ইণ্ডিয়ান পাৰ্সপেক্টিভত চাওঁ NCFৰ ইণ্ডিয়ান পাৰ্সপেক্টিভত আমাৰ ইংলিছক সেকেন্ড লেংগুৱেজ হিচাপে মৰ্যাদা প্ৰদান কৰিছে আৰু যদি আমি মাল্টিলিংগুৱেল পাৰপছত চাওঁ NCFৰ আণ্ডাৰত মাল্টিলিংগুৱেল পাৰপছত এটো এটা গ্লোবেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হৈছে এতিয়া আপোনালোকে চাওক আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ কোৱেশ্চন হ'ব পাৰে যদি NCFৰ যদি ইণ্ডিয়ান পাৰ্সপেক্টিভৰ ইন ইণ্ডিয়া একৰ্ডিং টু NCF তেতিয়া হলে আমাৰ কি হ'ব সেকেন্ড লেংগুৱেজ হ'ব আৰু যদি ডাইৰেক্ট খুদে যে একৰ্ডিং টু NCF ইংলিছ ইজ যে তেতিয়া হলে আমাৰ কি হ'ব গ্লোবেল লেংগুৱেজ হ'ব কিন্তু একৰ্ডিং টু NCF ইংলিছ স্ট্যাটাস অফ ইংলিছ ইন ইণ্ডিয়া তেতিয়া হলে আমাৰ সেকেন্ড লেংগুৱেজ হ'ব আৰু যদি ডাইৰেক্ট খুদি দিয়ে NCF একৰ্ডিং টু NCF ইংলিছ ইজ যে গ্লোবেল লেংগুৱেজ মনত ৰাখিব আপোনালোকে এইখিনিত কনফিউজন আপোনালোকে নহব নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 152 হুইচ অফ দ্য ফ্লোয়িং আৰ দ্য ডিফিকাল্টিজ ইন লাৰ্নিং ইংলিছ ইংলিছ লাৰ্নিঙৰ ক্ষেত্ৰত তলত দিয়া কোনবিলাক আমাৰ ডিফিকাল্টিজ আমি দেখিবলৈ পাওঁ অপশ্যন এ দেয়াৰ লেক অফ ট্ৰেইনিং অপশ্যন বি লিমিটেড মাষ্টাৰী অফ টিচিং মেথড অপশ্যন চি আনফেমিলিয়াৰিটি টু IT অপশ্যন ডি অল অফ দ্য অবভ ৰাইট এনচাৰ ইজ অল অফ দ্য এভভ আমি ইংলিছ যে আমাৰ লেংগুৱেজ হয় ইংলিছ লেংগুৱেজ লাৰ্নিং টিচিঙৰ ক্ষেত্ৰত আমি এই যিকেইটা আমি ইয়াতে অপশ্যন দেখা পালোঁ অপশ্যন এ দেয়াৰ লেক অফ ট্ৰেইনিং মে বি হ'ব পাৰে এইটো লেক অফ ট্ৰেইনিঙৰ কাৰণে ডিফিকাল্টিজ দেখা দিব পাৰে বা মাষ্টাৰী লিমিটেড মাষ্টাৰী অভাৰ মেথডৰ বিষয়ে সিমান জ্ঞান নথকাটোও আমাৰ লাৰ্নিং ইংলিছৰ ক্ষেত্ৰত এটা ডিফিকাল্টিজ হ'ব পাৰে আৰু আনফেমিলিয়াৰ টু IT ইনফৰমেশ্যন টেকন'লজি যেটো হেতু প্ৰয়োগ নকৰাটোও আমাৰ এটা ইংলিছ লাৰ্নিঙৰ ডিফিকাল্টিজ হ'ব পাৰে গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অল অফ দ্য এভভ এই গোটেইকেইটা হ'ব ইয়াৰ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ Question number 153 Which of the following is not a strategy of remedial teaching আমি যে remedial teaching প্ৰদান কৰোঁ হেতুৰ তলত দিয়া কোনটো strategy নহয় আমি অপশ্যনবিলাক চাই লওঁ কম্পিউটাৰ এইডেড টিচিং অপশ্যন বি স্পেচিয়েলি কেয়াৰফুলি ডাইভাৰ্ছ এক্টিভিটিজ অপশ্যন চি একশ্যন ৰিচাৰ্চ অপশ্যন ডি নন অফ দিছ ৰাইট এনচাৰ ইজ নন অফ দিছ আমি যদি চাওঁ ৰিমেডিয়েল টিচিঙৰ ষ্ট্ৰেটেজি কম্পিউটাৰ এইডেড টিচিং হেতু হয় এটা ষ্ট্ৰেটেজি হয় এইটো এটা ষ্ট্ৰেটেজিত আমাৰ পৰে অপশ্যন চি স্পেচিয়েল কেয়াৰফুলি ডাইভাৰ্ছ এক্টিভিটিজ বিভিন্ন ধৰণৰ আমি কেয়াৰৰ অনুযায়ী বিভিন্ন ধৰণৰ ডাইভাৰ্ছ এক্টিভিটিজ কৰাওঁ ষ্টুডেণ্টসকলক সেইটো এটা ষ্ট্ৰেটেজি হ'ব ৰিমেডিয়েল টিচিঙৰ আৰু একশ্যন ৰিচাৰ্চৰ জৰিয়তে যিসকলে BEd কৰিছে তেওঁলোকে নিশ্চয় একশ্যন ৰিচাৰ্চ কৰিছে সেই একশ্যন ৰিচাৰ্চৰ জৰিয়তে আমি ষ্টুডেণ্টৰ যিবিলাক ডিফিকাল্টিজ থাকে যিবিলাক তেওঁলোকৰ অসুবিধা থাকে সেইবিলাক আমি ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰোঁ গতিকে আমাৰ এই তিনিওটাই কি হ'ব ৰিমেডিয়েল টিচিঙৰ ষ্ট্ৰেটেজি হ'ব গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নন অফ দিছ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 154 কমিউনিকেটিভ এপ্ৰ'চ ইজ এন এপ্ৰ'চ টু লেংগুৱেজ টিচিং ডেট এমফেচাইজ ডেছ এজ both the means and ultimate goal of study অপশ্যনবিলাক চাওঁ অপশ্যন এ ফ্ৰম
অপশ্যন বি ষ্ট্ৰাকচাৰ, অপশ্যন চি ইণ্টাৰেকশ্যন আৰু অপশ্যন ডি প্ৰেক্টিছ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, ৰাইট এনচাৰ ইজ অপশ্যন চি ইণ্টাৰেকশ্যন। কমিউনিকেটিভ এপ্ৰ'চ যিটো হয় সেই এপ্ৰ'চত কিহৰ ওপৰত চবতকৈ গুৰুত্ব দিয়ে, এইটো এটা আল্টিমেট গ'ল আৰু মিনছ বুলি কৈছে কি হ'ব পাৰে। কমিউনিকেটিভ এপ্ৰ'চত কি হয়, সকলো ক্ষেত্ৰতে ইয়াত মিনিঙৰ ওপৰত বা লেংগুৱেজৰ কম্পিটেঞ্চিৰ ওপৰত, ইণ্টাৰেকশ্যনৰ ওপৰত খুব বেছি গুৰুত্ব প্ৰদান কৰা হয়। আৰু কমিউনিকেটিভ এপ্ৰ'চত এনেকুৱা এটা এপ্ৰ'চ যিটোৰ জৰিয়তে অকল তেওঁলোকৰ কমিউনিকেশ্যনৰ ওপৰত চবতকৈ বেছি গুৰুত্ব দিয়া হয় আৰু কমিউনিকেশ্যনটো তেওঁলোকে ইফেক্টিভ কৰিবলৈ বিভিন্ন ইণ্টাৰেকশ্যনৰ জৰিয়তে এইটো এটা আল্টিমেট গ'ল হিচাপে ধৰি লৈ কাম কৰে। সেইকাৰণে আমি ইয়াৰ শুদ্ধ এনচাৰটো ইণ্টাৰেকশ্যন বুলি ক'ব পাৰোঁ, কাৰণ কমিউনিকেটিভ এপ্ৰ'চত অকল ইণ্টাৰেকশ্যনতে খুব পৰিমাণে বা বেছি পৰিমাণে গুৰুত্ব প্ৰদান কৰা হয়। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 155, the dash implies that one is to proceed simultaneously from many different points towards the one and the same end. আমি প্ৰথমতে অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ প্ৰিন্সিপল অফ মোটিভেশ্যন, প্ৰিন্সিপলছ অফ ভকেবুলাৰী, প্ৰিন্সিপলছ অফ মাল্টিপুল লাইন এপ্ৰ'চ, প্ৰিন্সিপলছ অফ প্ৰপৰশ্যন। আমি প্ৰথমতে শুদ্ধ এনচাৰটো চাই লওঁ। ৰাইট এনচাৰ ইজ প্ৰিন্সিপলছ অফ মাল্টিপুল লাইন এপ্ৰ'চ। আমি এতিয়া কুৱেশ্যনটোলৈ একবাৰো কুৱেশ্যনটো চাওঁ কি কৈছে। এইটো কৈছে যে ওৱান ইজ টু প্ৰচিড চিমুলটেনিয়াছলি মানে হ'ল একেলগে, ফ্ৰম মেনি ডিফাৰেণ্ট পইণ্টছ বিভিন্ন ধৰণৰ পইণ্টছ, টুৱাৰ্ডছ দ্য ওৱান এণ্ড দ্য ছেম এণ্ড। যেতিয়া আমি ষ্টুডেণ্টসকলক কিবা এটা শিকাবলৈ যাওঁ, যেতিয়া লেংগুৱেজ শিকাবলৈ যাওঁ, সেই সময়ত আমি যেতিয়া একেলগে বিভিন্ন ধৰণৰ পইণ্ট বা বিভিন্ন ধৰণৰ এপ্ৰ'চ একলগ কৰি আমি এটা পইণ্টলৈ আগবাঢ়োঁ, তেতিয়া সেইটোক কি বুলি কোৱা হয়। তাৰমানে আমি যেতিয়া শিকাবলৈ যাওঁ, সেই শিকোৱাৰ সময়ত আমি বিভিন্ন এপ্ৰ'চ, বিভিন্ন মেথডছ, বিভিন্ন টেকনিক ইউজ কৰি এটা বস্তু শিকাব, এটা টপিকৰ ওপৰত আমি বিভিন্ন ধৰণৰ বস্তু, বিভিন্ন ধৰণৰ এপ্ৰ'চ, বিভিন্ন ধৰণৰ আমাৰ মেথডছ, টেকনিক এইবিলাক ইউজ কৰোঁ। সেইটো কি বুলি কোৱা হয়? এইটো হয় ৰাইট এনচাৰ হ'ল প্ৰিন্সিপলছ অফ মাল্টিপুল লাইন এপ্ৰ'চ। যিহেতু আমি বিভিন্ন ধৰণৰ আমি কি কৰোঁ, মাল্টিপুল এপ্ৰ'চ আমি এটা একেলগে ইউজ কৰোঁ, যিটো চিমিলটেনিয়াছলি কি কৰোঁ, ইউজ কৰোঁ। সেইটো হ'ল আমাৰ প্ৰিন্সিপলছ অফ মাল্টিপুল লাইন এপ্ৰ'চ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যেতিয়া এটা বস্তুত যেতিয়া আমি এটা পাৰ্টত যেতিয়া এটা আমি টপিকৰ ওপৰত যেতিয়া আমি বিভিন্ন ধৰণৰ এপ্ৰ'চ ইউজ কৰোঁ, বিভিন্ন ধৰণৰ ডিফাৰেঞ্চ পইণ্টছ টুৱাৰ্ডছ দ্য ওৱান দ্য ছেম এণ্ড কৰি কি সদৌ শেষত আমি কি কৰোঁ, এটা সিদ্ধান্তত উপনীত হওঁ, তেতিয়া সেইটো হ'ব আমাৰ প্ৰিন্সিপলছ অফ মাল্টিপুল লাইন এপ্ৰ'চ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Dash is applied in order to choose a particular course for a particular class. এটা পাৰ্টিকুলাৰ কোৰ্চ আৰু এটা পাৰ্টিকুলাৰ ক্লাছৰ কাৰণে আমি কি এপ্লাই কৰি এইটো আমি চুজ কৰিব পাৰোঁ। আমি অপশ্যনবিলাক প্ৰথমতে চাই লওঁ। অপশ্যন এ প্ৰিন্সিপলছ অফ মোটিভেশ্যন, প্ৰিন্সিপলছ অফ চিলেকশ্যন, অপশ্যন চি প্ৰিন্সিপলছ অফ নেচাৰেল এপ্ৰ'চ, অপশ্যন ডি প্ৰিন্সিপলছ অফ প্ৰপাৰ অৰ্ডাৰ। আমি প্ৰথমতে শুদ্ধ এনচাৰটো চাই লওঁ। ৰাইট এনচাৰ ইজ প্ৰিন্সিপলছ অফ চিলেকশ্যন। এইটো কি কৈছে যে ডেছ ইজ এপ্লাইড, আমি কোনটো এপ্লাই কৰি ইন অৰ্ডাৰ টু চুজ এ পাৰ্টিকুলাৰ কোৰ্চ ফৰ এ পাৰ্টিকুলাৰ ক্লাছ। আমি এটা পাৰ্টিকুলাৰ ক্লাছৰ কাৰণে আমি এটা পাৰ্টিকুলাৰ কোৰ্চ আমি কোনটো প্ৰিন্সিপলৰ জৰিয়তে আমি চিলেকশ্যন কৰোঁ। এইটো শুদ্ধ এনচাৰ হ'ব। এইটো আমি চাইছোঁ অপশ্যন বি প্ৰিন্সিপলছ অফ চিলেকশ্যন। আমি চিলেকশ্যন কেনেকৈ কৰোঁ, আমি ৰেঞ্জ অনুযায়ী চিলেকশ্যন কৰোঁ, তাৰপিছত আমি কভাৰেজ অনুযায়ী চিলেকশ্যন কৰোঁ, আমি ষ্টুডেণ্টৰ লেভেল এণ্ড এবিলিটি অনুযায়ী কি কৰোঁ, চিলেকশ্যন কৰোঁ। আমি তাৰপিছত ষ্টুডেণ্টৰ বা টিচাৰৰ যিটো টিচিং কেপাচিটি আৰু মেথডলজিৰ ওপৰত আমি চিলেক্ট কৰি আমি এটা পাৰ্টিকুলাৰ ক্লাছৰ কাৰণে এটা পাৰ্টিকুলাৰ টপিক আমি চিলেক্ট কৰোঁ। সেইকাৰণে এইটো হ'ব এটা প্ৰিন্সিপলছ অফ চিলেকশ্যন, যিটো প্ৰিন্সিপলৰ জৰিয়তে আমি এটা পাৰ্টিকুলাৰ কোৰ্চৰ কাৰণে আমি এটা পাৰ্টিকুলাৰ ক্লাছলৈ এটা আমি ক্লাছ আমি চিলেক্ট কৰি লওঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 157, লিংগুইষ্টিক কম্পিটেঞ্চি ৰেফাৰ টু। লিংগুইষ্টিক যিটো কম্পিটেঞ্চি হয়, দক্ষতা হয়, সেইটো কোনটো ৰেফাৰ কৰে। অপশ্যন এ কমিউনিকেশ্যন নলেজ অফ গ্ৰামাৰ, অপশ্যন বি কমিউনিকেশ্যন নলেজ অফ ভকেবুলাৰী, অপশ্যন চি কেপেবিলিটি অফ নলেজ, অপশ্যন ডি কমিউনিকেশ্যন নলেজ অফ গ্ৰামাৰ এণ্ড ভকেবুলাৰী। ৰাইট এনচাৰ ইজ অপশ্যন ডি কমিউনিকেশ্যন নলেজ অফ গ্ৰামাৰ এণ্ড ভকেবুলাৰী। এইটো হ'ল শুদ্ধ এনচাৰ। গ্ৰামাৰ আৰু ভকেবুলাৰী আমি যেতিয়া লিংগুইষ্টিক কম্পিটেঞ্চি বা লেংগুৱেজৰ যিটো আমাৰ কম্পিটেঞ্চি বা আয়ত্তলৈ আহে, তেতিয়া আমাৰ গ্ৰামাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয় বা গ্ৰামাৰো খুবেই প্ৰয়োজন হয় আৰু ভকেবুলাৰীও আমাৰ প্ৰয়োজন হয়। আৰু ভকেবুলাৰী আৰু গ্ৰামাৰৰ যিটো কম্বাইনেশ্যন, এই কম্বাইনেশ্যনৰ জৰিয়তে কি হয়, আমাৰ এটা লিংগুইষ্টিক কম্পিটেঞ্চি আহি পৰে।
আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Question number 158. Which test is conducted in order to find out the student learning regarding the discrimination of sound? যিটো চাউণ্ডৰ যিটো ডিছক্ৰিমিনেশ্যন, সেইটো আমি যিটো চাউণ্ডৰ বিভিন্নতা যিটো বুলি কোৱা হয়, সেইটো টেষ্ট কৰিবলৈ আমি তলত দিয়া কোনটো বা সেইটো ফাইণ্ড আউট কৰিবলৈ আমি তলত দিয়া কোনটো টেষ্ট আমি অৰ্গেনাইজ কৰিব পাৰোঁ? অপশ্যন এ লিচেনিং টেষ্ট, অপশ্যন বি কম্প্ৰিহেনশ্যন টেষ্ট, অপশ্যন চি ৰিডিং টেষ্ট, অপশ্যন ডি ৰাইটিং টেষ্ট। ৰাইট এনচাৰ ইজ অপশ্যন এ লিচেনিং টেষ্ট। লিচেনিং টেষ্টৰ জৰিয়তে আমি ডিছক্ৰিমিনেশ্যন অফ চাউণ্ডৰ যিটো বিভিন্নতা সেইটো ষ্টুডেণ্টৰ আমি টেষ্ট কৰিব পাৰোঁ। কেনেকৈ টেষ্ট কৰিব পাৰোঁ? যেতিয়া আমি ষ্টুডেণ্টৰ বিভিন্ন শব্দৰ মাজত তেওঁলোকে বিভিন্ন শব্দৰ মাজত যিটো ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটো তেওঁলোকে আয়ত্ব কৰিব পাৰিছে নে নাই, সেই উদ্দেশ্যে আমি কি কৰিব পাৰোঁ, তেওঁলোকক আমি বিভিন্ন ধৰণৰ ৱাৰ্ড আমি যিটো কৈ দিব পাৰোঁ বা ৱাৰ্ড আমি শুনাব পাৰোঁ, যিটোৰ জৰিয়তে তেওঁলোকে সেই চাউণ্ডবিলাকৰ মাজত ডিছক্ৰিমিনেশ্যন কৰিব পাৰিছে নে নাই, সেইটো তেওঁলোকে লিচেনিঙৰ জৰিয়তেহে আমি তেওঁলোকৰ টেষ্টটো ল'ব পাৰোঁ। তেওঁলোকে যেতিয়া লিচেনিং কৰিব তেতিয়াহে আমি ক'ব পাৰিম যে চাউণ্ডৰ যি ডিছক্ৰিমিনেশ্যন, যি বিভিন্ন ধৰণৰ চাউণ্ড আছে, সেই চাউণ্ডবিলাকৰ মাজত তেওঁলোকে ডিছক্ৰিমিনেশ্যন কৰিব পাৰিছে নে নাই। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 159. হোৱাট ইজ দ্য পাৰ্পছ অফ ৰাইটিং এট এলিমেণ্টাৰী লেভেল? যিটো এলিমেণ্টাৰী লেভেল হয়, একেবাৰে তলৰ লেভেল হয়, সেই লেভেল ৰাইটিঙৰ পাৰ্পছটো কি হয়, উদ্দেশ্যটো কি হয়? অপশ্যন এ ডেভেলপমেণ্ট অফ মটৰ স্কিল, অপশ্যন বি ডিছক্ৰিমিনেশ্যন অফ দ্য ৱাৰ্ড, অপশ্যন চি টেকিং নোট, অপশ্যন ডি ইনিচিয়েটিং কনভাৰচেশ্যন। ৰাইট এনচাৰ ইজ অপশ্যন এ ডেভেলপমেণ্ট অফ মটৰ স্কিল। আমি যিটো এলিমেণ্টাৰী লেভেলত ষ্টুডেণ্টসকলক লিখিবলৈ দিয়া হয় বা লিখোৱা শিকোৱা হয়, সেইটো মেইনলি কি কৰা হয়, সেইটোৰ আমাৰ মেইন উদ্দেশ্যটো হয় তেওঁলোকৰ মটৰ স্কিল, তেওঁ যিটো ফিজিকেল মটৰ এক্টিভিটি, সেই মটৰ স্কিলটো তেওঁলোকৰ ডেভেলপ কৰাৰ কাৰণে, এই যিটো ডেভেলপ কৰাৰ কাৰণে আমাৰ কি হয়, এলিমেণ্টাৰী লেভেলত সেইটো এটা আমাৰ পাৰ্পছ হয়। আৰু যদি আমি বাকী অপশ্যনবিলাক চাওঁ, ডিছক্ৰিমিনেশ্যন অফ দ্য ৱাৰ্ডছৰ ভিতৰত যিটো পাৰ্থক্য, সেইবিলাক আমি লিখিবলৈ নিদিওঁ। টেকিং নোট লিখিবলৈ আমি তেওঁলোকক উৎসাহিত নকৰোঁ সেই সময়ত এলিমেণ্টাৰী লেভেলত। ইনিচিয়েটিং কনভাৰচেশ্যনৰ লগত তেওঁলোকৰ পৰিচয় কৰাবলৈ আমি তেওঁলোকৰ ৰাইটিংটো আমি নকৰাওঁ। গতিকে ৰাইটিঙৰ ইয়াত বাকী অপশ্যন কেইটাৰ তুলনাত আমি যদি চাওঁ, ৰাইটিঙৰ মেইন পাৰ্পছটো হ'ল তেওঁলোকৰ ডেভেলপমেণ্ট অফ মটৰ স্কিলটো ডেভেলপ কৰা, তেওঁলোকৰ ফাইন মটৰ স্কিল যিবিলাক থাকে, সেই মটৰ স্কিল তেওঁলোকৰ ব্ৰেইন আৰু শৰীৰৰ মাজত যিটো কম্বাইনেশ্যন, সেইটো হ'ল মটৰ স্কিল, সেই মটৰ স্কিলটো তেওঁলোকৰ ডেভেলপ কৰাৰ কাৰণে কৰা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 160. এইটো হ'ল লাষ্ট কুৱেশ্যন। হুইচ ওৱান অফ দ্য ফলোয়িং মেথড ইজ ছাজেষ্টেড ফৰ টিচিং গ্ৰামাৰ এট প্ৰাইমাৰী লেভেল? প্ৰাইমাৰী লেভেলত একেবাৰে তলৰ পৰ্যায়ত আমি গ্ৰামাৰ টিচ কৰাৰ কাৰণে কি ধৰণৰ মেথড ইউজ কৰিব পাৰোঁ? অপশ্যন এ টেক্সট বুক মেথড, অপশ্যন বি ডিডাক্টিভ মেথড, অপশ্যন চি ইণ্ডাক্টিভ মেথড, অপশ্যন ডি ট্ৰেন্সলেশ্যন মেথড। ৰাইট এনচাৰ ইজ ইণ্ডাক্টিভ মেথড। আমি ইণ্ডাক্টিভ মেথডৰ জৰিয়তে আমি যিটো প্ৰাইমাৰী লেভেল, সেই প্ৰাইমাৰী লেভেলত ষ্টুডেণ্টক গ্ৰামাৰ শিকাবলৈ সেইটো কি কৰা হয়, ছাজেষ্ট কৰা হয়। এতিয়া ইণ্ডাক্টিভ মেথড কি হয়? ইণ্ডাক্টিভ মেথড হয় যেতিয়া আমি গ্ৰামাৰ শিকাওঁ, তেতিয়া প্ৰথমতে আমি তেওঁলোকক এক্সাম্পল দিওঁ। এক্সাম্পল টু ৰুল। যেতিয়া আমি তেওঁলোকক এক্সাম্পল টু ৰুললৈ গতি কৰোঁ, তেতিয়াহ'লে এইটো ইণ্ডাক্টিভ মেথড, যিটো মেথডত প্ৰথমতে তেওঁলোকৰ এটা বাক্য কোৱা হয় আৰু সেই বাক্যত থকা যি গ্ৰামাৰ এপ্লাই হ'ল, সেই গ্ৰামাৰখিনি আমি পৰৱৰ্তী সময়ত শিকোৱা হয়। প্ৰথমতে তেওঁলোকক উদাহৰণ দিয়া হয়, তাৰপিছত তেওঁলোকক গ্ৰামাৰ শিকোৱা হয়। এইটো প্ৰচেছত প্ৰাইমাৰী লেভেলত কি কৰিব লাগে, গ্ৰামাৰ শিকাব লাগে। আৰু যদি ডিডাক্টিভ মেথডটো চাওঁ, সেইটো হ'ল প্ৰথমতে আমি তেওঁলোকক ৰুল শিকাওঁ, ফাৰ্ষ্ট ৰুল শিকাওঁ আৰু দেন তেওঁলোকক এক্সাম্পল দিওঁ। এইটো হ'ল ডিডাক্টিভ মেথড। কিন্তু আমি বেছি আমাৰ ফলপ্ৰসূ হয় প্ৰাইমাৰী লেভেলত ইণ্ডাক্টিভ মেথড। মনত ৰাখিব আপোনালোকে। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'সমূহ আগন্তুক হ'ব লগা অসম টেটত বিশেষভাৱে সহায়ক হ'ব। আৰু যদি এই ভিডিঅ'সমূহ আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে বেল আইকনত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।